যিসকলে ডিগ্ৰীত এডমিশ্যন লোৱাৰ কাৰণে VN কলেজত এপ্লাই কৰিছে, এতিয়া মেৰিট লিষ্ট কিমান তাৰিখে আহিব আৰু আপোনালোকে কিমান তাৰিখে কলেজত যাই এডমিশ্যন কৰিব লাগিব আৰু এইবাৰ ফিজ কিমান টকা দিব লাগিব, মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যিহেতু বহুতে কমেণ্ট কৰিছে যে ধুবুৰী VN কলেজৰ BA ফাৰ্ষ্ট ছেমত যিসকলে এডমিশ্যন লোৱাৰ কাৰণে এপ্লাই কৰিছে, এতিয়া মেৰিট লিষ্ট কিমান তাৰিখে আহিব আৰু কিমান তাৰিখে কলেজত যাই এডমিশ্যন কৰিব লাগিব, মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ, আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে ধুবুৰী VN কলেজত এডমিশ্যন লোৱাৰ কাৰণে এপ্লাই কৰিছে, ইতিমধ্যে কিন্তু নোটিছ আহি গৈছে। কেনেকুৱাকৈ চেক কৰিব লাগিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট নোটিছটো চাবলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট ধুবুৰী VN কলেজৰ অফিচিয়েল অপশ্যনত আহিব লাগিব। হোৱাৰ পিছত আপোনালোকে ইয়াত চাব পাৰিব দিয়া থাকিব নটিফিকেশ্যন। এতিয়া আপোনালোকে ভিউৱালৰ ওপৰত এবাৰ ক্লিক কৰিব। যেতিয়া আপোনালোকে ভিউৱালত ক্লিক কৰিব, এতিয়া কিন্তু এইটো পেজ অ'পেন হৈ যাব। ইয়াত চাব দিয়া আছে ডিগ্ৰী। এতিয়া আপোনালোকে ইয়াত ডাউনলোডৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ সন্মুখত নোটিছটো ডাউনলোড হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে নোটিছটো ডাউনলোড কৰি ইয়াত চাব লাগিব। যিহেতু আপোনালোকে সম্ৰাট পৰ্টেলৰ সৈতে BA এডমিশ্যন লোৱাৰ কাৰণে বা ডিগ্ৰীত এডমিশ্যন লোৱাৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে, এতিয়া ইয়াত চাব দিয়া আছে 29 মে 1 জুন কিন্তু 29 মে কিন্তু লাষ্ট ডেট হয়। এতিয়া কিন্তু 1 তাৰিখে কিন্তু মেৰিট লিষ্টটো আহি যাব ধুবুৰী VN কলেজৰ। ইয়াত চাব 2 তাৰিখে কিন্তু মেৰিট লিষ্টটো পাব্লিছড হৈ যাব। যিসকলৰ পাৰ্চেণ্টেজ বেছি আছে সেইসকলে কিন্তু ফাৰ্ষ্ট লিষ্টত নাম আহি যাব। যদি আপোনালোকৰ ফাৰ্ষ্ট লিষ্টত নাম আহে তেনেহ'লে কিন্তু আপোনালোকে 4 পৰা 6 তাৰিখে আপোনালোকে কলেজত যাই এডমিশ্যন কৰিব লাগিব। আপোনালোকে এইটো হৈছে ফাৰ্ষ্ট লিষ্ট, আৰু যিসকলৰ পাৰ্চেণ্টেজ কম আছে সেইসকলৰ কিন্তু ছেকেণ্ড লিষ্ট আহিব 8 জুন তাৰিখে। যিসকলৰ ছেকেণ্ড লিষ্টত নাম আহিব এতিয়া কিন্তু সেইসকলে 9 তাৰিখে যাই কলেজত এডমিশ্যন কৰিব লাগিব। আৰু যিসকলৰ পাৰ্চেণ্টেজ কম আছে সেইসকলৰ কাৰণে কিন্তু এটা থাৰ্ড লিষ্ট বা আৰু এটা ছেকেণ্ড লিষ্ট মুকলি হ'ব 10 তাৰিখ 12 তাৰিখে। যিসকলৰ পাৰ্চেণ্টেজ কম আছে সেইসকলে কিন্তু 15 পৰা 16 তাৰিখলৈকে আপোনালোকে কলেজত যাই ৰিএডমিশ্যন কৰিব লাগিব। এতিয়া আপোনালোকৰ ফিজ কিমান টকা হয় এইটো কিন্তু আপোনালোকে কলেজত গ'লেহে গম পাব। এইবাৰ কিন্তু ছাবজেক্ট অনুযায়ী ফিজ হ'ব। আপোনালোকে যিবোৰ ছাবজেক্ট লৈছে এতিয়া কিন্তু ছাবজেক্ট অনুযায়ী ফিজ হ'ব। সেইকাৰণে কিন্তু ফাৰ্ষ্ট লিষ্ট আহিব জুনৰ 2 তাৰিখে, ছেকেণ্ড লিষ্ট আহিব জুনৰ 8 তাৰিখে। সেইকাৰণে যদি আপোনালোকে ধুবুৰী VN কলেজত এডমিশ্যন লোৱাৰ কাৰণে এপ্লাই কৰিছে, আপোনালোকে 2 তাৰিখে লিষ্টটো চেক কৰিব। যদি আপোনালোকৰ পাৰ্চেণ্টেজ বেছি আছে তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ফাৰ্ষ্ট লিষ্টতে আহিব পাৰে। আপোনালোকে এনেকুৱাকৈ ধৰি VN কলেজৰ নোটিছবোৰ চাব লাগিব।